মাকুম আনন্দবাগ বাইপাছত সন্দেহযুক্ত ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক। এখন AS23Z 6096 নম্বৰৰ চেণ্ট্ৰৰ বাহনত তিনিচুকীয়াৰ পৰা আহি থকা এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ তিনিচুকীয়া অতিৰিক্ত আৰক্ষী অধীক্ষক নীতিশা যুক্তাপৰ নেতৃত্বত আৰু মাকুম আৰক্ষীৰ সহযোগত আটক কৰিবলৈ সক্ষম হয়। ধৃত ব্যক্তিজন কাকপথাৰ সৰুমেচেৰ ফুলিনমৰাণ। আৰক্ষীয়ে লাভ কৰা দুটা পেকেটৰ সন্দেহযুক্ত ড্ৰাগছখিনিৰ পৰিমাণ 12.2 গ্ৰাম। বৰ্তমান আটকাধীন ব্যক্তিজনক মাকুম আৰক্ষীৰ জিম্মাত ৰখা হৈছে। हाँ ফুলিনমৰাণ আচ্ছা ঘৰ মানে আপোনাৰ ডাঙৰি ন সৰুমেচা কাকপথাৰ সৰুমেচা নেকি অঁ তো কাকপথাৰ সৰুমেচা আপোনাৰ আপুনি মানে ধৰক এতিয়া আহিছিলে ক'ৰ পৰা মানে ঘৰলৈ যাব আহিছিলে এইখিনি লৈ আহিছিলে কাৰোবাৰ সহযোগত নে অকলে আনিছিলে কি বুলি কৈছে শুনি ভালকৈ বুজি পোৱা নাই অঁ আপুনি নিজে খাব এতিয়া আপুনি আনোতে ঘৰলৈ এইখন গাড়ী আপোনাৰ নিজৰ নেকি 6096 আপোনাৰ গাড়ী হয় AS23Z আপোনাৰ নিজৰ নামত আছে ৰেজিষ্ট্ৰেশ্যন আছে আচ্ছা আচ্ছা এইখন গাড়ীতে আপুনি বস্তুখিনি আনিছিলে য'ৰ পৰা আনিছিলে নিশ্চয় আপোনাৰ লগত আৰু দুজনমান আছে আৰু হয়নে বাৰু নে কি কয়